অনুপ্ৰৱেশৰ সমস্যাক লৈ সৰব নৰ্থ ইষ্ট ইণ্ডিজিনিয়াছ পিপলছ ফৰাম। ফৰামৰ হৈ সংবাদমেলযোগে অনুপ্ৰৱেশক লৈ উত্তৰ পূবৰ সাংসদসকলক এক হৈ পদক্ষেপ গ্ৰহণৰ আহ্বান জনাইছে অধ্যক্ষ অনুপ চেতিয়াকে ধৰি মহাসচিব এন ইবুংগুটবিয়ে। চুবুৰীয়া বাংলাদেশ আৰু ম্যানমাৰৰ পৰা ঘটা অনুপ্ৰৱেশে উত্তৰ পূবলৈ ভাবুকি আনিছে। সমান্তৰালভাৱে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাতো অনুপ্ৰৱেশে ভাবুকি কঢ়িয়াইছে বুলি স্পষ্ট কৰিছে দুয়োগৰাকী নেতাই। এনে অৱস্থাত ভাৰত চৰকাৰক সময়োচিত পদক্ষেপ গ্ৰহণৰ আহ্বান জনাইছে নৰ্থ ইষ্ট ইণ্ডিজিনিয়াছ পিপলছ ফৰামে। উত্তৰ পূৰ্বাঞ্চলত এটা প্ৰধান সমস্যা হৈ পৰিছে বিদেশী অনুপ্ৰৱেশৰ সমস্যাটো লৈ পেলাই এটা ডাঙৰ সমস্যা। আমি ভৱিষ্যতৰ দিনত যে আৰু অধিক জটিল হ'ব সেই কথাটো আমি উপলব্ধি কৰিছোঁ। বাংলাদেশৰ অনুপ্ৰৱেশ লৈ পেলাই আমাৰ অসমত এটা সমস্যা এটা হৈছে আৰু এই সমস্যাটো লাহে লাহে গোটেই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে বিয়পি পৰিছে। আজি বাংলাদেশত যিটো ৰাজনৈতিক জটিল অৱস্থা এটা সৃষ্টি হৈছে তাৰ ফলত অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ বহু অনুপ্ৰৱেশ ঘটি আছে। ইয়াৰ লগতে ম্যানমাৰৰ যিটো এটা ৰাজনৈতিক পৰিস্থিতি এটা সৃষ্টি হৈ আছে যোৱা কেইবছৰমান ধৰি পেলাই তাৰ পৰাও যথেষ্টখিনি অনুপ্ৰৱেশকাৰী হৈ আছে আৰু সেইটো কাৰণে ইয়াৰ এটা স্থায়ী সমাধান হ'বৰ কাৰণে আমি যোৱা 3টা দিন নতুন দিল্লীত গৈ পেলাই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সংসদ সদস্যসকলক লগ কৰি আমি এখন মেমৰেণ্ডাম তেওঁলোকক দাখিল কৰিছোঁ। আগতে ম্যানমাৰৰ পৰাও যিটো অবৈধ অনুপ্ৰৱেশকাৰী হৈ থকাৰ ফলতেই আজি এটা মণিপুৰত যিটো জটিল অৱস্থা সৃষ্টি হৈছে আৰু এই ক্ষেত্ৰত আমি ভাৰত চৰকাৰৰ পৰা এটা উচিত সমাধান সোনকালে হোৱাটো বিচাৰিছোঁ।